আমাৰ কিছুসংখ্যক অৱশ্যে উচ্ছৃংখল নোহোৱা নহয় হৈছে, কিন্তু আমাৰ এতিয়াও আমাৰ ডেকা চাম আমাৰ গুৰু ধৰ্মৰ প্ৰতি বা আকৃষ্ট হৈ আছে, যিয়ে নেকি আজিও তেওঁলোকৰ কলা কৃষ্টিখিনি ৰক্ষা কৰি আছে। কিন্তু কথা এটা হ'ল, এই যি আমাৰ কলা কৃষ্টি বস্তুখিনি যি আমি শিকিছোঁ, তাক ভাৱনাৰ জৰিয়তে আমি গ্ৰহণ কৰিব জনাইছোঁ আমাৰ এই ব্যতিক্ৰমী ইউটিউব চেনেল প্ৰতিধ্বনি দায়িকলৈ। মোৰ নেপথ্যৰ ঠাইখিনি দেখি হয়তো গম পাইছে আজি এক বিশেষ স্থানলৈ যাত্ৰা, অৰ্থাৎ বৰপেটালৈ যাত্ৰা। আৰু মোৰ লগত এনে এজন বন্ধু আছে যি লোকসংগীতৰ লগত অহৰহ খুব সুন্দৰভাৱে কাম কৰি আছে, আৰু তেখেত ৰখি আছে নলবাৰীত। বৰক আমি তেখেতক নলবাৰীত লগ কৰি ইয়াৰ পিছত এই আমালৈ ৰখি থকা মোৰ বন্ধু তথা আপোনালোকৰ চিনাকি লোকসংগীত শিল্পী, এয়া তেওঁৰ মুখেৰে শুনিম আমি আজি কলৈ যাত্ৰা কৰিম। নমস্কাৰ, মই সুভাষ নাথ। আজি আমি গৈ আছোঁ বৰপেটা কীৰ্তন ঘৰলৈ গৈ আছোঁ। আমি সত্ৰাধিকাৰ প্ৰভুক লগ কৰিব লাগে, বিশেষ এটা কাম আছে, গতিকে আটাইখিনি আমি ভিডিঅ'ত প্ৰকাশ কৰিম বাৰু। গতিকে বলক আমাৰ লগতে আপোনাক হবে বৰপেটা কীৰ্তন ঘৰলৈ। আমি আমাৰ দ্বিতীয় বৈকুণ্ঠ ধাম বৰপেটা কীৰ্তন ঘৰ আহি পালোঁ, আৰু বন্ধুবৰ সুভাষ নাথ মই আহিছোঁ, আৰু আপোনালোককো বৰপেটাৰ কীৰ্তন ঘৰ আৰু লগতে সত্ৰাধিকাৰ বাপজনৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আহকচোন আমি ভিতৰলৈ গৈ আমি প্ৰথমে দ্বিতীয় বৈকুণ্ঠ ধাম বৰপেটা সত্ৰত এভাগ সেৱা জনালোঁ, যাতে সমাজখনৰ লগতে আমাৰো এই অপয়মংগলবোৰ নাশ হয়, সমাজখনৰ ভাল হয়। আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা এইখন সত্ৰ আছে বৰপেটা চহৰৰ কিছু নাতি দূৰত। অৰ্থাৎ আপুনি যদি গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহ'লে বৰপেটা চহৰৰ মূল চহৰৰ বাওঁফালৰ পৰা কিছু নাতি দূৰত প্ৰকৃতিৰ এক খুব সুন্দৰ পৰিৱেশত বৰপেটা সত্ৰখন অৱস্থিত। আমি বেলেগ এটা ভিডিঅ'ত বৰপেটা সত্ৰখন আমি ইয়াত কি আছে আৰু কেনেকুৱা ইয়াৰ ঐতিহ্য ইতিহাস চমুকৈ দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু যিহেতু যোৱা 26 ছেপ্টেম্বৰত অসম চৰকাৰে এই বৰপেটা সত্ৰৰে সত্ৰাধিকাৰ বাপজনাক শংকৰদেৱ বঁটা প্ৰদান কৰিছে, আমি সেই উদ্দেশ্যৰে তেওঁৰ লগত কিছু কথা পাতিবলৈ অভিনন্দন জনাবলৈ আহিছিলোঁ। আৰু দুপৰীয়া সময় হৈছে যিহেতু তেওঁ এতিয়া ইয়াত নাই, গতিকে আমি চিধাই তেওঁৰ ঘৰলৈ বুলি যাত্ৰা কৰিছিলোঁ। আহকচোন আমি তেখেতৰ ঘৰত প্ৰৱেশ কৰোঁ। আজি উপস্থিত হ'লোঁ আমাৰ বৰপেটা সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ বাপজনা বশিষ্ঠ দেৱ শৰ্মাৰ বাসগৃহত। আহকচোন আমি তেখেতৰ বাসগৃহৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এনেকৈয়ে লোকসংগীত শিল্পী তথা মোৰ বন্ধু সুভাষ নাথৰ লগত আমিও বাপজনাৰ বাসগৃহলৈ সোমাই গৈছিলোঁ। আমাৰ উদ্দেশ্য এটাই যে শংকৰদেৱ বঁটা পোৱাৰ বাবে বাপজনাক লগত কিছু কথা পতাৰ লগতে শুভেচ্ছা জনোৱাৰ আমাৰ ফালৰ পৰা যি পাৰোঁ। আৰু এয়া দেখিছে স্ক্ৰীণত যোৱা 26 ছেপ্টেম্বৰত অসম চৰকাৰে প্ৰদান কৰা বঁটাৰ লগত দিয়া চেকখন 5 লাখ টকাৰ। আৰু এয়া গুৰুজনাৰ আদৰ্শত নিজে অনুপ্ৰাণিত হৈ লগতে সমাজখনৰ বাবেও কিবা এটা কৰিবলৈ চেষ্টা কৰা বাপজনা বশিষ্ঠ দেৱ শৰ্মাৰ এই চৰা ঘৰৰ বিভিন্ন ধৰণৰ বঁটা বাহন লগতে কিতাপ পত্ৰ আদিয়ে খুব এক গুৰুগম্ভীৰ পৰিচয় বহন কৰি তেওঁৰ প্ৰতি আৰু বেছি শ্ৰদ্ধা ভক্তি আমাৰ বঢ়াইছে। আৰু এয়া দেখিছে আপোনালোকৰ তেওঁৰ চৰা ঘৰত কিমানখিনি বঁটা বাহন কিতাপ পত্ৰ আদিয়ে শুৱনি কৰিছে। সঁচাকৈয়ে এক সন্মানীয় ব্যক্তি, নমস্য ব্যক্তি। আৰু বন্ধুভৰ আৰু সুভাষ নাথ আমি দুয়োজনে লগ লাগি অসমীয়াৰ স্বাভিমান এখন গামোচাৰে আমি তেওঁক অভিনন্দন জনাইছিলোঁ, লগতে এটি সেৱা জনাইছিলোঁ। আৰু তেখেতৰ লগত কিছু কথা পাতিছিলোঁ। আহকচোন কিনো কথা পাতিছিলোঁ আমি শুনো। সন্মানীয় বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বাপজনা আমাৰ প্ৰভু বশিষ্ঠ দেৱ শৰ্মা, তেওঁ সদ্যহতে যি শংকৰদেৱ বঁটা পাইছে তাৰ বাবে আমি কিছু তেওঁৰ লগত কথা পাতিবলৈ আহিলোঁ, কিন্তু জনোৱা মতে তেখেত অসুস্থ। গতিকে তেখেতৰ পৰা এতিয়া আপুনি বঁটা পালে চৰকাৰৰ তৰফৰ পৰা, আমাৰ গুৰুজনা অৰ্থাৎ অসমীয়া জাতি গঠনত যিজনৰ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ অৱদান আছে তেওঁৰ নামৰে বঁটা পালে। এতিয়া আপুনি কেনেদৰে আপুনি জীয়াই থকা দিনকেইটা কেনেকৈ আগুৱাই লৈ যাব, আপুনি সত্ৰাধিকাৰ হিচাপে দুই এষাৰমান ক'লে সুখী হ'ম। মোৰ এতিয়া দায়িত্ব আকৌ বাঢ়িল, যিখিনি কৰি আছিলোঁ গুৰু ধৰ্মৰ
এতিয়া মই মনেদি ভাবিছোঁ বয়স যদি মোৰ পৰি আহিছে কিন্তু মনৰ বয়স পৰা নাই মন মোৰ আগবাঢ়ি যাই আছে তোমালোকে আশীৰ্বাদ কৰিবা মই নিশ্চয় আকৌ আগবাঢ়ি যাম আকৌ মহাপুৰুষৰ কাম কৰিম এতিয়া আৰু এইখিনিতে আৰু চমু অকণমান সময় লৈছোঁ আপোনাৰ পৰা যে আমাৰ যে বৰ্তমান যুৱ প্ৰজন্ম আমাৰ শংকৰদেৱৰ মানে শংকৰদেৱৰ দেশৰ হৈও মানে উচ্ছৃংখল হৈ গৈছে তাৰ বিষয়ে কিছু কথা কওক এতিয়া আমাৰ কিছুসংখ্যক অৱশ্যে উচ্ছৃংখল নোহোৱা নহয় হৈছে এইটো আমাৰ এতিয়াও আমাৰ ডেকা চাম আমাৰ গুৰু ধৰ্মৰ প্ৰতি বা আকৃষ্ট হৈ আছে যিয়ে নেকি আজিও সেই তেওঁলোকৰ কলা কৃষ্টিখিনি ৰক্ষা কৰি আছে কিন্তু কথা এটা হ'ল এই যে আমাৰ কলা কৃষ্টি বস্তুখিনি যি আমি শিকিছোঁ তাক ভাৱনাৰ জৰিয়তে আমি গ্ৰহণ কৰিব পৰা নাই মানুহক দেখুওৱাৰ কাৰণেহে শিকিছোঁ কিন্তু বস্তুটো ভাৱনা লাগিব ভাৱনাৰ পৰাই ভাৱনা হৈছে গতিকে সেই বস্তুটো হৃদয়ত যেতিয়া নিজে কৃষ্ণ হ'ব নিজে পুতনা হ'ব এই ভাৱনাটো আনিব নোৱাৰা পৰ্যন্ত আচল বস্তু আৰু সেইখিনি কৰিব যাওঁতে আমাৰ জ্যেষ্ঠসকলৰো কিছু কৰণীয় আছে আমি সেইবিলাক বুজাব পাৰিব লাগিব বিশেষ আৰু সময় নলওঁ অলপ অসুস্থ যিহেতু বাপজনা গতিকে আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে গুৰুজনাৰ আদৰ্শৰে আমাৰ সমাজখনকো এক সুন্দৰ পৰ্যায়লৈ লৈ যাব বুলি আমি আশা